নমস্কাৰ বন্ধু বান্ধৱীসকল, সকলোকে মোৰ চেনেলটোলৈ স্বাগতম জনাইছোঁ। আজি আমি আলোচনা কৰিম ক্লাছ 12 স্বদেশ অধ্যয়ন চেপ্টাৰ 1 উত্তৰ পূব ভাৰতত অসম। যদি ভিডিঅ'টোৰ পৰা উপকৃত হোৱা তেনেহ'লে লাইক, শ্বেয়াৰ এণ্ড ছাবস্ক্ৰাইব কৰি দিবা। এতিয়া প্ৰথম প্ৰশ্নটো হ'ল যে উত্তৰ পূৰ্বাঞ্চলৰ প্ৰদেশসমূহৰ নাম লিখা। এতিয়া আমি শ্বৰ্টকেইটা কৰি ল'ম। ইয়াৰ উত্তৰটো হ'ব উত্তৰ পূৰ্বাঞ্চলৰ প্ৰদেশসমূহৰ নাম হ'ল 1 নম্বৰ অৰুণাচল প্ৰদেশ, 2 নম্বৰ অসম, 3 নম্বৰ মণিপুৰ, 4 নম্বৰ মেঘালয়, 5 নম্বৰ মিজোৰাম, 6 নম্বৰ নাগালেণ্ড, 7 নম্বৰ ত্ৰিপুৰা আৰু 8 নম্বৰ পশ্চিম বংগ। এতিয়া 2 নম্বৰটো হ'ল অসমৰ সীমাত থকা বিদেশী ৰাষ্ট্ৰকেইখনৰ নাম লিখা। ইয়াৰ উত্তৰটো হ'ব অসমৰ সীমাত থকা বিদেশী ৰাষ্ট্ৰকেইখনৰ নাম হ'ল ভূটান আৰু বাংলাদেশ। এতিয়া 3 নম্বৰটো হ'ল উত্তৰ পূব ভাৰতৰ চৌপাশৰ বিদেশী ৰাষ্ট্ৰসমূহৰ নাম লিখা। ইয়াৰ উত্তৰটো হ'ব নেপাল, ভূটান, চীন, ম্যানমাৰ আৰু বাংলাদেশ। এতিয়া 4 নম্বৰ প্ৰশ্নটো 2011 চনৰ লোকপিয়ল অনুসৰি অসমৰ জনসংখ্যা কিমান? ইয়াৰ উত্তৰটো হ'ব 31,20,05,576 জন। এতিয়া আহোঁ আমি 5 নম্বৰটোলৈ। ব্ৰহ্মপুত্ৰ নদীৰ দুটা বিশেষত্ব লিখা। ইয়াৰ উত্তৰটো হ'ব 1 নম্বৰটো পৃথিৱীৰ দ্বিতীয় বৃহৎ গেট কঢ়োৱা নদী। 2 নম্বৰটো পৃথিৱীৰ বৃহত্তম নদীদ্বীপ মাজুলী ব্ৰহ্মপুত্ৰৰ মাজতে। এতিয়া আহোঁ আমি 6 নম্বৰটোলৈ। উত্তৰ পূব পৰিষদ কেতিয়া গঠন হৈছিল আৰু ইয়াৰ দুটা উদ্দেশ্য লিখা। উত্তৰ পূব পৰিষদ 1972 চনত গঠন হৈছিল। ইয়াৰ দুটা উদ্দেশ্য হ'ল উত্তৰ পূৰ্বাঞ্চল ভাৰতৰ সৰ্বাংগীন উন্নয়ন, 2 নম্বৰটো উত্তৰ পূৰ্বাঞ্চল ভাৰতৰ অৰ্থনৈতিক উন্নয়ন। 7 নম্বৰটো ভাৰতৰ স্বাধীনতাৰ সময়ত উত্তৰ পূৰ্বাঞ্চল কেইটা আৰু কি কি ৰাজনৈতিক ক্ষেত্ৰত ভাগ হৈ আছিল? ইয়াৰ উত্তৰটো হ'ব 3টা। 1 নম্বৰটো অসম, 2 নম্বৰটো মণিপুৰ আৰু 3 নম্বৰটো ত্ৰিপুৰা। এতিয়া আহোঁ আমি 8 নম্বৰটোলৈ। ভাৰতৰ স্বাধীনতাৰ সময়ত উত্তৰ পূৰ্বাঞ্চলৰ কেইখন আৰু কি কি কেন্দ্ৰীয় শাসিত অঞ্চল আছিল? ইয়াৰ উত্তৰটো হ'ব 4খন। 1 নম্বৰটো নাগালেণ্ড, 2 নম্বৰটো মেঘালয়, 3 নম্বৰটো অৰুণাচল আৰু 4 নম্বৰটো মিজোৰাম। এতিয়া আহোঁ আমি 9 নম্বৰটোলৈ। কিমান চনত মণিপুৰ আৰু ত্ৰিপুৰাই ৰাজ্য মৰ্যাদা পাইছিল? ইয়াৰ উত্তৰটো হ'ব 1972 চনৰ 21 জানুৱাৰীত মণিপুৰ আৰু ত্ৰিপুৰাই ৰাজ্য মৰ্যাদা পাইছিল। 10 নম্বৰটো ছিকিমক উত্তৰ পূৰ্বাঞ্চলত কেতিয়া অন্তৰ্ভুক্ত কৰা হৈছিল? ইয়াৰ উত্তৰটো হ'ব ছিকিমক 2002 চনত অন্তৰ্ভুক্ত কৰা হৈছিল। 11 নম্বৰটো উত্তৰ পূৰ্বাঞ্চলৰ শেষৰখন ৰাজ্যৰ নাম কি? ইয়াৰ উত্তৰটো হ'ব উত্তৰ পূৰ্বাঞ্চলৰ শেষৰখন ৰাজ্যৰ নাম হ'ল ছিকিম। 12 নম্বৰটো পৃথিৱীৰ তৃতীয় বৃহৎ উচ্চতম শৃংগটোৰ নাম কি? ইয়াৰ উত্তৰটো হ'ব কাঞ্চনজংঘা। এতিয়া 13 নম্বৰ প্ৰশ্নটো অসমৰ ভূ-প্ৰকৃতি কি কি কাৰকৰ ওপৰত নিৰ্ভৰ কৰে? এতিয়া উত্তৰটো এনেদৰে লিখিবা। 1 নম্বৰটো উত্তৰ পূৰ্বাঞ্চলৰ ভৌগোলিক অৱস্থিতি আৰু অৱয়ৱসমূহ। 2 নম্বৰটো সুউচ্চ হিমালয় পৰ্বতমালাৰ অৱস্থিতি। 3 নম্বৰটো হ'ব মহাবাহু ব্ৰহ্মপুত্ৰৰ বিশাল জলধাৰা আৰু ইয়াৰ প্ৰভাৱ। এইকেইটাৰ কাৰকৰ ওপৰতে অসমৰ ভূ-প্ৰকৃতি নিৰ্ণয় কৰে। এতিয়া হ'ল 14 নম্বৰটোলৈ আহোঁ। অসমৰ কোনকেইখন জিলা পাহাৰীয়া? ইয়াৰ উত্তৰটো হ'ব ডিমা হাছাও, কাৰ্বি আংলং আৰু পশ্চিম কাৰ্বি আংলং অসমৰ পাহাৰীয়া জিলা। 15 নম্বৰটো উত্তৰ পূৰ্বাঞ্চলৰ জীৱন ৰেখা বুলি কাক কোৱা হয়? ইয়াৰ উত্তৰটো হ'ব উত্তৰ পূৰ্বাঞ্চলৰ জীৱন ৰেখা বুলি ব্ৰহ্মপুত্ৰ নদীক কোৱা হয়। 16 নম্বৰটো ব্ৰহ্মপুত্ৰৰ মুঠ অৱবাহিকাৰ অঞ্চলৰ পৰিমাণ কিমান? ইয়াৰ উত্তৰটো হ'ব ব্ৰহ্মপুত্ৰৰ মুঠ অৱবাহিকাৰ অঞ্চলৰ পৰিমাণ হ'ল 5,80,000 বৰ্গ কিলোমিটাৰ। 17 নম্বৰটো ব্ৰহ্মপুত্ৰ অৱবাহিকাৰ কিমান শতাংশ ভাৰতবৰ্ষত আছে? ইয়াৰ উত্তৰটো হ'ব ব্ৰহ্মপুত্ৰ অৱবাহিকাৰ 33.6% ভাৰতবৰ্ষত আছে। 18 নম্বৰটো ব্ৰহ্মপুত্ৰ নদীক অৰুণাচল প্ৰদেশত কি নামেৰে জনা যায়? ইয়াৰ উত্তৰটো হ'ব ব্ৰহ্মপুত্ৰ নদীক অৰুণাচল প্ৰদেশত চিয়াং নামেৰে জনা যায়। 19 নম্বৰটো মাজুলীৰ কি শিল্প বিশ্ববিখ্যাত? উত্তৰটো হ'ব মাজুলীৰ মুখা শিল্প বিশ্ববিখ্যাত। 20 নম্বৰটো
অসমৰ মাটিক কেইটা আৰু কি ভাগত ভাগ কৰা হৈছে? ইয়াৰ উত্তৰটো হ'ব অসমৰ মাটিক 4টা ভাগত ভাগ কৰা হৈছে। 1 নম্বৰটো পলসুৱা মাটি, 2 নম্বৰটো পাহাৰীয়া মাটি, 3 নম্বৰটো পৰ্বত পাহাৰৰ পাদদেশত উপলব্ধ কংকৰীয়া মাটি আৰু 4 নম্বৰটো হ'ব ৰঙা মাটি বা লেটেৰাইট মাটি। 21 নম্বৰটো অসমৰ কোনকেইখন জিলাত পুৰণি পলসুৱা মাটি পোৱা যায়? ইয়াৰ উত্তৰটো হ'ব কোকৰাঝাৰ, চিৰাং, বাক্সা, ওদালগুৰি, বৰপেটা, নলবাৰী, কামৰূপ আদি জিলাসমূহত পুৰণি পলসুৱা মাটি পোৱা যায়। এতিয়া আহোঁ আমি 22 নম্বৰটোলৈ। পাহাৰীয়া মাটি কি? ইয়াৰ উত্তৰটো হ'ব পাহাৰীয়া মাটিত নাইট্ৰজেন আৰু জৈৱিক পদাৰ্থ বেছি থাকে। ভৌতিক আৰু ৰাসায়নিক মিশ্ৰণৰ ওপৰত নিৰ্ভৰ কৰি পাহাৰীয়া মাটিৰ বালিয়া আৰু বালিঅহীয়া এই দুটা ভাগত পোৱা যায়। সেয়াই হ'ল পাহাৰীয়া মাটি। সেইবুলি লিখি দিব লাষ্টত। 23 নম্বৰটো ভাবৰ কাক বোলে? ইয়াৰ উত্তৰটো হ'ব অসম আৰু অৰুণাচলৰ পশ্চিম সীমাৰ পৰা সোৱণশিৰি নদী পৰ্যন্ত দীঘলীয়া কিন্তু ঠেক অঞ্চল পৰ্বতৰ পৰা খহি অহা সৰু ডাঙৰ শিল বালি আদিৰে মাটিভাগ সৃষ্টি হৈছে, যি মাটিৰ বৈশিষ্ট্য অসমৰ বাকী অঞ্চলৰ মাটিতকৈ বেলেগ। এই মাটিভাগক ভাবৰ বোলা হয়। এতিয়া আহোঁ আমি 24 নম্বৰটোলৈ। ভাৰতবৰ্ষত প্ৰৱেশ কৰাৰ পৰা ব্ৰহ্মপুত্ৰ গতিপথৰ এটা চমু বৰ্ণনা দিয়া। ইয়াৰ উত্তৰটো হ'ব ব্ৰহ্মপুত্ৰ উৎস কৈলাশ গিৰিমালাৰ পৰা য়াবলং চাংপো নামেৰে প্ৰায় 1700 কিলোমিটাৰ পূব দিশে বৈ দক্ষিণমুৱা হৈ অৰুণাচল প্ৰদেশত প্ৰৱেশ কৰিছে। অৰুণাচলত প্ৰৱেশ কৰাৰ পিছত এই নদীক চিয়াং নামেৰে জনা যায়। প্ৰায় 278 কিলোমিটাৰ পথ প্ৰবাহিত হৈ পাছিঘাটৰ পৰা 52 কিলোমিটাৰ নামনিত চিয়াঙৰ নামনি অংশ অৰ্থাৎ দিহিঙে দিবাং আৰু লোহিতৰ লগ লাগিছে। এই সংগমস্থলীক পৰশুৰাম কুণ্ড নামেৰে জনা যায়। এই সংগমস্থলীৰ পৰা পশ্চিমমুৱাকৈ বৈ অহা বৃহৎ জলধাৰাই হ'ল ব্ৰহ্মপুত্ৰ। এতিয়া আহোঁ আমি 25 নম্বৰটোলৈ। অসমৰ ভূ-প্ৰকৃতি প্ৰধানকৈ সমতলীয়া হোৱাৰ বাবে উত্তৰ-পূৰ্বাঞ্চলৰ বাকী ৰাজ্যৰ তুলনাত কি সুবিধা হৈছে আলোচনা কৰা। ইয়াৰ উত্তৰটো আমি এনেকৈ লিখিম অসমৰ ভূ-প্ৰকৃতি প্ৰধানকৈ সমতলীয়া হোৱাৰ বাবে উত্তৰ-পূৰ্বাঞ্চলৰ বাকী ৰাজ্যৰ তুলনাত বহুতো সুবিধা হৈছে। ইয়াত তলত আলোচনা কৰা হ'লে বুলি লিখি ল'বা। 1 নম্বৰটো অসমৰ বেছিবোৰ অঞ্চল সমতলীয়া হোৱাৰ স্থলপথ আৰু ৰেলপথেৰে ভাৰতৰ আন ঠাইৰ লগত চুবুৰীয়া বিদেশী ৰাষ্ট্ৰৰ লগত যোগাযোগ ৰখাত সুবিধা হৈছে। 2 নম্বৰটো যোগাযোগ ব্যৱস্থা অতি উন্নত মানৰ হোৱাৰ বাবে অসমত নতুন নতুন উদ্যোগ কল-কাৰখানা আদি গঢ়ি তোলাত সহজ হৈ পৰা দেখা যায়। 3 নম্বৰটো হ'ব উত্তৰ-পূৰ্বাঞ্চলৰ বাকীবোৰ ৰাজ্য পাহাৰীয়া, আনহাতে অসমৰ বেছিবোৰ অঞ্চল সমতলীয়া হোৱাৰ বাবে বিভিন্ন ঠাইত বিদ্যালয়, কলেজ বা শিক্ষানুষ্ঠান আছে। সেইবাবে শিক্ষাৰ ক্ষেত্ৰতো বহুত সুযোগ সুবিধা আছে। 4 নম্বৰটো অসমখন সমতলীয়া হোৱাৰ বাবে চিকিৎসালয় প্ৰতিষ্ঠা কৰাত সম্ভৱ হৈছে, কিন্তু উত্তৰ-পূৰ্বাঞ্চলৰ বাকীবোৰ ৰাজ্যত সেইবোৰ সুবিধা নাই। 26 নম্বৰটো মাজুলীৰ বিশেষত্বসমূহৰ বৰ্ণনা দিয়া। ইয়াৰ উত্তৰটো আমি এনেকৈ লিখিম মাজুলীৰ বিশেষত্বসমূহৰ তলত বৰ্ণনা দিয়া হ'ল। 1 নম্বৰটো প্ৰাকৃতিক সৌন্দৰ্য। মাজুলীৰ প্ৰাকৃতিক দৃশ্য অতি মনোৰম। ইয়াৰ বিস্তৃত চালনী পুখুৰী সেউজীয়া বৰাৰ পৰা পৰ্যটকসকলক আকৃষ্ট কৰে। 2 নম্বৰটো হ'ব হস্তশিল্প। মাজুলীৰ বস্তু, মাটিৰ পাত্ৰ আৰু বাঁহৰ শিল্প আৰু সংস্কৃতি এক বিশেষ আকৰ্ষণ। 3 নম্বৰটো মাজুলীৰ সত্ৰীয়া সংস্কৃতিৰ প্ৰাণকেন্দ্ৰ। 4 নম্বৰটো হ'ব মাজুলী পৃথিৱীৰ বৃহত্তম নদীদ্বীপ।